চাকৰি মুকলি কৰি দিছে। ইয়াত প্ৰথমটোৰ বিষয়ে মই কৈ দিম। ইয়াত কি আছে, ডাক বিভাগৰ ফালৰ পৰা চাকৰি ইয়াত মুকলি কৰি দিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ যিটো সময়সীমা আৰু কেনেদৰে আবেদন কৰিব গোটেইখিনি কৈ দিম। আৰু ইয়াত আমাৰ অসমত কিমানটা পদ আছে, ভেকেঞ্চি আছে সেইটো কৈ দিম। লগতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। আৰু এটা কথা, যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ আপডেট পাবলৈ মানে ইনফৰমেশ্যন ভিডিঅ' সকলো ধৰণৰ ভিডিঅ' ইয়াত দিয়ে থাকোঁ। ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব। সেইকাৰণে কৈছোঁ আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব বা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ কাৰণে সেইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি চাই থাকক। ইয়াৰ বিষয়ে গোটেইখিনি তথ্য কৈ দিম। আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ইয়াত তিনিটা বিভাগৰ চাকৰি মুকলি কৰি দিছে। ইয়াত প্ৰথমটো বিষয়ে ক'ম। ইয়াৰ শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা গোটেইখিনি কৈ দিম। আৰু সকলো তথ্য এটা ভিডিঅ'তে পাই যাব। আৰু কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব গোটেইখিনি কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব। ইয়াত দেখিব পাৰে ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট 2026। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 28,000 প্লাছ আছে। গ্ৰামীণ ডাক সেৱক GDS পোষ্ট ইয়াত। তাৰপিছত ইয়াত দেখিব পাৰে যিটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰীৰ কি আছে 16 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে ডিপাৰ্টমেণ্ট অফ পোষ্ট, ইয়াত গোটেইখিনি কৈ দিম, আপোনালোকে স্কিপ নকৰি চাই থাকক। ইয়াত ইণ্ডিয়ান পোষ্ট যিটো ৰিক্ৰুটমেণ্ট 2026, ইয়াত নেম অফ পোষ্ট, ইয়াত গ্ৰামীণ ডাক সেৱক পোষ্ট, কেটাগৰী অফ পোষ্ট, ইয়াত ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আছে, BPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, ডাক সেৱক আছে। তিনিটা মানে কেটাগৰী অফ পোষ্টৰ নামবিলাক ইয়াত দিয়া আছে, কি কি পোষ্ট আছে ইয়াত BPM, AB, PM, তাৰপিছত ডাক সেৱক আছে। ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 28,000 প্লাছ আছে। আমাৰ অসমত কেইটা পদ আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত মানে আমাৰ অসমত যিটো আছে পোষ্ট 639টা পোষ্ট আছে। ইয়াত 639 পোষ্ট। নেম অফ অৰ্গেনাইজেশ্যন যিটো নাম আছে মানে নেম আছে সেইটো ইণ্ডিয়ান পোষ্ট ইয়াত দেখিব পাৰে। তাৰপিছত ইয়াত কি আছে চেলাৰীটো ইয়াত মেনশ্যন কৰি দিয়া আছে। BPM ইয়াত যিটো মানে চেলাৰী হয় 12,000ৰ পৰা 29,000লৈকে 29,380 টকা পৰ্যন্ত সেইটো চেলাৰীটো দিব পাৰ মান্থ। আৰু ABPM আৰু ডাক সেৱক যিটো আছে ইয়াত 10,000ৰ পৰা 24,470 টকা সেইটো পাৰ মান্থ চেলাৰীটো দিব। তাৰপিছত ইয়াত দেখিব পাৰে ইলিজিবল ক্ৰাইটেৰিয়া অফ ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্ট। ইয়াত মানে বয়সৰ যিটো সময়সীমা ইয়াত দি আছে, এজ লিমিটটো আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যন আছে, আপোনালোকে জানে SC STৰ কাৰণে আছে 5 বছৰ, OBCৰ কাৰণে আছে 3 বছৰ, PWDৰ কাৰণে আছে 10 বছৰ। ইয়াত চাব পাৰে। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় অনলি 10 পাছ, মেট্ৰিক পাছ কৰিছে যদি আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব, অনলি মেট্ৰিক পাছ। তাৰপিছত ইয়াৰ লগতে যদি ITI আছে কিবা কিবি তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। লোকাল লেংগুৱেজ সেইটোতো জানিবই লাগিব, কিয়নো সেইটো মানে গ্ৰামতে সেইটো চাকৰি পাব পাৰে, নিজৰ গ্ৰামতে অথবা নিজৰ ডিষ্ট্ৰিক্টতে সেইটো চাকৰি পাব পাৰে। সেইকাৰণে লোকাল লেংগুৱেজটো জানিব লাগিব। ইয়াত নলেজ অফ কম্পিউটাৰ যদি আছে তেনেহ'লে আৰু ভাল, নলেজ অফ চাইকেলিং যদি আছে তেনেহ'লে আৰু ভাল। ইয়াত গোটেইখিনি দিয়া আছে। তাৰপিছত ইয়াত দেখিব পাৰে এপ্লিকেশ্যন যিটো ফিজ মানে যিটো মাচুল ল'ব আনৰিজাৰ্ভ আৰু OBCৰ কাৰণে 100 টকা ল'ব। SC ST আৰু ফিমেলৰ কাৰণে ইয়াত কোনো কি আছে এপ্লিকেশ্যন ফিজ নালাগে, জাষ্ট ইয়াত কি আছে আবেদন কৰিলেই হৈ গ'ল। আৰু এই পোষ্টটো যে আছে এই পোষ্টটোত কিনো কি আছে এক্সাম নহয়, পৰীক্ষা নহয়। আৰু ইয়াত মানে যিটো মানে কেনেকৈ সেইটো মানে ফাইনেল চিলেকশ্যন হ'ব সেইটো চিলেকশ্যন প্ৰচেছটো মই কৈ দিম, আপোনালোকে স্কিপ নকৰি চাই থাকক। আৰু ইয়াত কৈছে হাউ টু এপ্লাই, কেনেদৰে আবেদন কৰিব পাৰিব গোটেইখিনি প্ৰচেছটো ইয়াত দি আছে। আপোনালোকে যদি নিজৰ মোবাইলতে আবেদন কৰিব বিচাৰিছে তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা নিজেই আবেদন কৰিব পাৰিব। ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে কেনেদৰে আবেদন কৰিব পাৰিব। ইয়াত মেক পে'মেণ্ট অফ এপ্লিকেশ্যন যিটো ফিজ ছাবমিট কৰিব লাগিব। তাৰপিছত পাৰ্চনেল এণ্ড এডুকেশ্যনাল যিটো ডিটেইলছ সেইখিনি আপলোড কৰিব লাগিব। তাৰপিছত মানে যিটো আছে লাষ্টত কি ছাবমিট কৰাৰ পিছত প্ৰিণ্ট আউট কৰিবলৈ কৈছে এপ্লিকেশ্যনটো, মানে ছাবমিট হোৱাৰ পিছত ছাকচেছফুল হোৱাৰ পিছত। তাৰপিছত ইয়াত যিটো মানে ষ্টাৰ্টিং যিটো ডেট ইম্পৰ্টেণ্ট ডেটছ এণ্ড ইণ্ডিয়া পোষ্ট যিটো GD ৰিক্ৰুটমেণ্ট হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। ষ্টাৰ্টিং ডেট অফ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন 31 জানুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াত মানে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। আৰু অনলাইন যিটো এপ্লিকেশ্যন ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সেইটো অলৰেডি ষ্টাৰ্ট হৈছে, 16 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ইয়াত মানে যিটো চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা, আপোনাৰ যদি মেট্ৰিকত কেছএল পাৰ্চেণ্টেজ যদি
হাই আছে অথবা 70-70ৰ ওপৰত আছে 60ৰ ওপৰত আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি 60 প্লাছ আছে 65 62 অথবা 75 তেনেহ'লে ইয়াত আবেদন কৰিব পাৰে। ইয়াত 50% হ'লে আবেদন কৰিব পাৰিব, কিন্তু সেইটো লাভ নহ'ব, কিয়নো সেইটো যাৰ পাৰ্চেণ্টেজ হাইয়েষ্ট আছে সেয়ে ইয়াত কি আছে চিলেকশ্যনটো হ'ব। ইয়াত পাৰ্চেণ্টেজৰ ভিত্তিত কি হ'ব মেৰিট লিষ্ট দিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট মানে ফাইনেল যিটো চিলেকশ্যন সেইটো দিব। কিয়নো আপোনাৰ পাৰ্চেণ্টেজ যদি 70ৰ ওপৰত 90ৰ ওপৰত যদি আছে তেনেহ'লে কি আছিল 80% যদি আছে 85 আছে তেনেহ'লে চান্স সেইটো মানে চিলেকশ্যন হোৱাৰ চান্সটো কি আছে বেছি থাকে, 90% চান্স থাকে। যদি আপোনাৰ পাৰ্চেণ্টেজ 85ৰ ওপৰত আছে বা 80 আছে তেনেহ'লে কি চান্স অলপ আছে, আৰু 100% চান্স কাৰ আছে যাৰ নাকি কি আছে 90%ৰ ওপৰত আছে। আৰু যদি ভিডিওটো চাই যদি কি আছে ভাল পাইছে তেনেহ'লে কি আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু ভিডিওটো লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। তাৰপিছত ইয়াত দেখিব পাৰে RRB গ্ৰুপ ডি ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো চাকৰি মুকলি কৰি দিছে। ইয়াত টোটাল যিটো পোষ্ট আছে 22,195টা আছে। ইয়াত গ্ৰুপ ডি বুলি কোৱা হয় লেভেল 1 পোষ্ট। ইয়াত RRB ৰেলৱে ডিপাৰ্টমেণ্টৰ যিটো গ্ৰুপ ডি লেভেলৰ সেইটো পোষ্ট হয়। ইয়াত দেখিব পাৰে লাষ্ট ডে যিটো আছে ইয়াত মেনশ্যন কৰি দিয়া আছে মাৰ্চৰ 2 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। গোটেইখিনি আপোনালোকক কৈ দিম, ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াত কি আছে টোটাল যিটো ভেকেঞ্চি আছে 22,195টা আছে, আৰু ইয়াত জোন উইজ ভেকেঞ্চি আছে ইয়াত মুম্বাই জয়পুৰ হুবলি ইয়াত গোটেইখিনি দিয়া আছে কোনটো মানে জোন উইজ এইটো ভেকেঞ্চি হয়। আমাৰ গুৱাহাটীত কিমান আছে, আমাৰ অসমত মানে কিমানটা পদ আছে সেইটো কৈ দিম আপোনালোকক। দেখিব পাৰে ইয়াত যিটো মুম্বাইত আছে 3,148টা আছে। তাৰপিছত ইয়াত নৰ্থ ইষ্ট ইয়াত দেখিব পাৰে আমাৰ গুৱাহাটীত যিটো ভেকেঞ্চি আছে 1,000 কি আছে 776টা আছে, 1,776 ইয়াত টোটাল পদ আছে। অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। যদি আপোনালোকে কি আছে বেলেগ মানে ষ্টেটত মুম্বাই কলকাতাত যদি আবেদন কৰিব বিচাৰে তেনেহ'লে ইয়াতো আবেদন কৰিব পাৰিব। সেই কাট অফটো কি আছে জোন উইজ কাট অফটো ইয়াত দিয়া হয়। যদি আপোনালোক কি আছে আমাৰ অসমৰ ল'ৰা ছোৱালী যদি কি আছে অসমতে আবেদন কৰিব বিচাৰিছে তেনেহ'লে পাৰিব, আৰু বেলেগ ষ্টেটত যদি আবেদন কৰিব বিচাৰিছে তেনেহ'লে পাৰিব। ইয়াত কি আছে দেখিব পাৰে পে স্কেল যিটো মানে ষ্টাৰ্টিং যিটো বেচিক যিটো পে হয় মানে চেলাৰী যিটো হয় 18,000 পৰা ষ্টাৰ্ট হ'ব। তাৰপিছত ইয়াত দেখিব পাৰে RRB গ্ৰুপ ডি যিটো ৰিক্ৰুটমেণ্ট এজ যিটো লিমিট আছে 18 পৰা 33 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। অনলি কি আছে জেনেৰেলৰ কাৰণে সেইটো হয়, আৰু SC ST OBCৰ কাৰণে SC ST OBCৰ কাৰণে ইয়াত বেলেগ বেলেগ কি আছে এজ ৰিলেক্সেশ্যন দি আছে। SC STৰ কাৰণে আছে 5 বছৰ, OBCৰ কাৰণে আছে 3 বছৰ, PWDৰ কাৰণে আছে 10 বছৰ, ইয়াত মেনশ্যন কৰি দি আছে। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় অনলি 10 পাছ, যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে ইয়াত আবেদন কৰিব পাৰিব। অনলি 10 পাছৰ কি আছে ITI যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত অনলি যদি মেট্ৰিক পাছ কৰিছে ITI যদি নাই তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন যিটো ফিজ ইয়াত চাব পাৰে SC ST আৰু ফিমেলৰ কাৰণে আছে ইয়াত 250 টকা মানে 250 টকা, আৰু আদাৰ আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত মানে জেনেৰেল আৰু OBCৰ ক্ষেত্ৰত কি আছে 500 টকা লাগিব। তাৰপিছত ৰিফাউণ্ড কৰি দিব যদি আপোনালোকে এক্সাম দিবলৈ যোৱাৰ পিছত মানে এক্সাম দিবলৈ যোৱাৰ পিছত কি আছে সেইটো ৰিটাৰ্ণ মানে ৰিফাউণ্ড কৰি দিব। আৰু কি আছে ইয়াত যিটো আছে OBC MOBCৰ ক্ষেত্ৰত সেইটো মানে ৰিফাউণ্ড কৰি দিব। যাৰ যিটো 500 টকা যিটো ড্ৰাফট কাৰ্ড মানে ল'ব তেওঁলোকৰ কি আছে 400 টকা মানে ৰিফাউণ্ড কৰি দিব। আৰু SC STৰ কাৰণে কি আছে মানে ফেমিলিৰ কাৰণে 800 টকা কি আছে মানে ফুল ৰিফাউণ্ড কৰি দিব। ইয়াত কি আছে মেনশ্যন কৰি দি আছে ফুল ৰিফাউণ্ড অফ এক্সামিনেশ্যন, ইয়াত 250 টকা ৰিফাউণ্ড কৰি দিব। আৰু ইয়াত আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত কি আছে 400 টকা ৰিফাউণ্ড কৰি দিব যদি এক্সাম দিবলৈ যায়। তাৰপিছত ইয়াত দেখিব পাৰে হাউ টু এপ্লাই RRB ৰিক্ৰুটমেণ্ট RRB গ্ৰুপ ডি যিটো ৰিক্ৰুটমেণ্ট আছে ইয়াত কেনেদৰে আবেদন কৰিব পাৰিব গোটেইখিনি প্ৰচেছটো ইয়াত দি আছে, আপোনালোকে চাব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দিয়া আছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 31 জানুৱাৰী পৰা অলৰেডি ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট যিটো হয় মাৰ্চৰ 2 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু চিলেকশ্যন যিটো প্ৰচেছ হয় সেইটো লগতে কৈ দিম, আপোনালোকে চাব পাৰে। ইয়াত কি আছে প্ৰথমত হ'ব CBT মানে কম্পিউটাৰ বেছড টেষ্ট হয় সেইটো হ'ব, কম্পিউটাৰত এক্সামটো হ'ব। তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছে মেডিকেল এক্সামিনেশ্যন হ'ব। তাৰপিছত ইয়াত চাব পাৰে মানে যিটো চিলেবাছ হয় সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। আপোনালোকে টপিকছ ৱাইজ আছে, জেনেৰেল ছায়েন্সত আছে কুৱেশ্যন থাকিব 25, ইয়াত মানে টোটাল কুৱেশ্যন থাকিব 100 আৰু মাৰ্কো থাকিব 100। এটা কুৱেশ্যনত 1 মাৰ্ক কৰি থাকিব।
তাৰপিছত জেনেৰেল সায়েন্সত আছে 25, মেথামেটিক্স আছে 25, জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিঙত আছে 30 মাৰ্ক, 30 কুৱেশ্যন আছে। ইয়াৰ টোটাল কুৱেশ্যন আছে 100 মাৰ্কত থাকিব 100, আৰু নেগেটিভ মাৰ্কিং ইয়াৰ কথা ইয়াত লিখা আছে, যদি 3টা কুৱেশ্যন যদি ভুল হয় মানে ৰং হয় তেনেহ'লে কি আছে 1 মাৰ্ক মাইনাছ কৰি দিব, এইটো কৈছে ইয়াত। তাৰপিছত ইয়াত মেথামেটিক্সৰ কি কি আহিব, নাম্বাৰ ছিষ্টেম, মডমাছ, সেইবিলাক মানে দি আছে, LCM, ACM, ৰেচো, ইয়াত চাব পাৰে আপোনালোকে, ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰাই চাব পাৰিব। ইয়াত দেখিব পাৰে মানে মেল আৰু ফিমেলৰ কাৰণে যিটো কি হ'ব মানে যিটো ফিজিকেল, ইয়াত কি আছে 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত, আৰু 35 কেজি মানে 35 কেজি লগত লৈ যাব লাগিব, 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত। আৰু ফিমেলৰ কাৰণে কি আছে 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত, ইয়াত কি আছে 20 কেজি লগত লৈ যাব লাগিব। তাৰপিছত ৰানিং যিটো আছে ইয়াত 4 মিনিট 15 ছেকেণ্ডত যাব লাগিব 1000 মিটাৰ্ছ, মানে 1000 মিটাৰ্ছ মানে 1 কিলোমিটাৰ যাব লাগিব 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত। তাৰপিছত ইয়াত কৈছে 5 মিনিট মানে ফিমেলৰ কাৰণে 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত যাব লাগিব, ইয়াত কি আছে 1 কিলোমিটাৰ যাব লাগিব। ইয়াত কি জাষ্ট কোৱালিফাই কৰিলে হ'ল, ইয়াত কি আছে মানে ইমান যিটো ইয়াত টাইম মেনশ্যন কৰি দি আছে সেই টাইমৰ ভিতৰত গ'লেই হ'ল, জাষ্ট ইয়াত কোৱালিফাই কৰিব লাগে। তাৰপিছত ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত হ'ব, ইয়াত মানে গোটেইখিনি দি আছে। তাৰপিছত আপোনালোকে ইয়াত দেখিব পাৰে SBI CBO ৰিক্ৰুইটমেণ্ট, ইয়াত SBI ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াৰ টোটাল যিটো পদ আছে 2273টা পদ আছে। ইয়াত গোটেইখিনি কৈ দিম, আপোনালোকে চাই থাকক। ইয়াত যিটো মানে পদ আছে চাৰ্কেল বেছড অফিচাৰ পোষ্ট, ইয়াত অনলাইন এপ্লাই, গোটেইখিনি কৈ দিম। যিটো লাষ্ট ডেট আছে, লাষ্ট ডেটটো আছে ফেব্ৰুৱাৰী 18 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ নেম অফ পোষ্ট যিটো আছে ইয়াত লিখা আছে, নাম্বাৰ অফ পোষ্ট যিটো আছে 2273টা ইয়াত পদ আছে। নৰ্থ ইষ্টাৰ্ণ চাৰ্কেল যিটো পদ আছে আমাৰ অসমত কাৰণে সেইটো মানে 79টা টোটাল ভেকেঞ্চি আছে। আৰু ইয়াত চাব পাৰে যিটো এজ লিমিট হয়, এজ লিমিটটো ইয়াত মেনশ্যন কৰি দিয়া আছে, 21ৰ পৰা 30 বছৰলৈকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত মেনশ্যন কৰি দিয়া আছে 21 ইয়াৰ্ছ এণ্ড নট এবভ 30 ইয়াৰ্ছ, মানে 21ৰ পৰা 30 বছৰ যদি আছে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনটো আছে আপোনালোকে জানে, ইয়াত মেনশ্যন কৰি দিয়া আছে। SCৰ কাৰণে 5 বছৰ, STৰ কাৰণে আছে 5 বছৰ, OBCৰ কাৰণে আছে 3 বছৰ, PWDৰ কাৰণে আছে 10 বছৰ। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত মেনশ্যন কৰি দিয়া আছে, গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, যদি আপোনালোকে গ্ৰেজুৱেট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি ছায়েন্সৰ হওক আৰ্টছৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন যদি কমপ্লিট হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত এক্সপিৰিয়েঞ্চৰ বিষয়ে ইয়াত কোৱা আছে, মিনিমাম যিটো 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ইয়াত কি আছে মেনশ্যন কৰি দি আছে না, আপোনালোকে চাই ল'ব। তাৰপিছত লোকেল লেংগুৱেজ সেইটো জানিব লাগিব, যিবিলাক মেইন পইণ্ট হয় সেইবিলাক মই কৈ দি আছোঁ। তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ হয়, এপ্লিকেশ্যন UR OBC EWS এপ্লিকেশ্যন যিটো ফিজ মানে মাচুল যিটো দিব লাগিব সেইটো কি আছে আনৰিজাৰ্ভ আৰু OBCৰ ক্ষেত্ৰত, আৰু EWSৰ ক্ষেত্ৰত কি আছে 750 টকা লাগিব। আৰু SC STৰ কাৰণে PWDৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত হাউ টু এপ্লাই, কেনেদৰে ইয়াত আবেদন কৰিব পাৰিব গোটেই প্ৰচেছটো ইয়াত দি আছে। আপোনালোকে যদি নিজেই আবেদন কৰিব বিচাৰে তেনেহ'লে ইয়াত চাই ল'ব, মই ডিছক্ৰিপশ্যন লিংকটো দি দিম, তাৰ পৰা আপুনি ক্লিক কৰি যাব পাৰিব। ইম্পৰ্টেণ্ট ডেট যিটো আছে ইয়াত ষ্টাৰ্টিং যিটো ডেট হয় এপ্লিকেশ্যন ছাবমিশ্যন 29 জানুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে, 18 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। যদি এতিয়ালৈকে আবেদন কৰা নাই সোনকালে আবেদন কৰি ল'ব। হ'ব, নেক্সট আৰু এটা ভিডিঅ' নিম আপোনালোকৰ কাৰণে। ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টোৰ এটা লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ মানে আপডেটবিলাক পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ। হ'ব, নেক্সট আৰু এটা ভিডিঅ' নিম।